ভাৰতৰ বাণিজ্যিক ক্ষেত্ৰলৈ ৰঙাচকু ট্ৰাম্পৰ বিশ্বত ভয়ংকৰ বাণিজ্যিক যুদ্ধৰ সূচনা হৈছে চীনৰ সামগ্ৰীত 10% কানাডাৰ সামগ্ৰীত 25% শুল্ক আৰোপ কৰিছে আমেৰিকাই আনহাতে আমেৰিকাক প্ৰত্যাহ্বান জনাই মাৰ্কিন সামগ্ৰীত 25% কৰ আৰোপ কৰিছে কানাডাই মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ক্ষমতাত বহিয়ে অসাধাৰণ কাৰ্যবাহী ক্ষমতাৰে লোৱা সিদ্ধান্তৰ ফলত আৰম্ভ হৈছে বিশ্ব বাণিজ্য যুদ্ধ কানাডা আৰু মেক্সিকোৰ পৰা আমেৰিকালৈ আমদানি হোৱা সামগ্ৰীৰ ওপৰত 25% শুল্ক আৰু চীনা সামগ্ৰীৰ ওপৰত 10% শুল্ক আৰোপ কৰাৰ লগে লগে বাণিজ্যিক যুদ্ধৰ সূচনা হৈছে আমেৰিকাই আৰোপ কৰা শুল্কৰ দৰেই মাৰ্কিন সামগ্ৰীৰ ওপৰত বিপৰীত শুল্ক প্ৰয়োগ কৰিব বুলি ঘোষণা কৰিছে মেক্সিকো আৰু চীনে ট্ৰাম্প প্ৰশাসনে সিদ্ধান্ত গ্ৰহণ আৰু কাৰ্যকৰী কৰাৰ পিছত মনে মনে বহি থকা নাই কানাডা ইতিপূৰ্বে যোৱা সপ্তাহত ট্ৰাম্প প্ৰশাসনে কলম্বিয়াৰ পৰা আমদানি হোৱা সামগ্ৰীৰ ওপৰত 25% কৰ আৰোপ কৰিছে ফলত ক্ষুণ্ণ হৈ পৰিছে কলম্বিয়া কিন্তু ট্ৰাম্পৰ এনে কানাডা বিৰোধী কাৰ্যৰ যোগ্য প্ৰত্যুত্তৰ দিছে প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ চৰকাৰে আমেৰিকা যুক্তৰাষ্ট্ৰই আৰোপ কৰা কৰৰ বিপৰীতে মাৰ্কিন সামগ্ৰীত 25% শুল্ক আৰোপ কৰিলে কানাডা চৰকাৰে কেৱল এয়ে নহয় অধিক কঠোৰ ব্যৱস্থা ল'ব বুলিও ভাবুকি দিছে কানাডাই কৈছে যে কানাডালৈ আমদানি হোৱা বিপুল পৰিমাণৰ পণ্যৰ আনুমানিক মূল্য হৈছে 12,500 কোটি কানাডিয়ান ডলাৰ অহা 21 দিনৰ ভিতৰত এই শুল্ক প্ৰযোজ্য হ'ব ট্ৰুডোৱে এই কথাও স্পষ্টকৈ কৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সিদ্ধান্তৰ বাবেই দেশখনে এই শুল্ক আৰোপ কৰিছে ট্ৰাম্পৰ নিৰ্দেশ অনুসৰি কানাডিয়ান পণ্যৰ ওপৰত আমেৰিকাই 25% শুল্ক প্ৰয়োগ কৰিছে ইয়াৰ প্ৰত্যুত্তৰত শনিবাৰে ৰাতি ট্ৰুডোৱে কয় যিকোনো প্ৰকাৰে শুল্কমুক্ত বাণিজ্যৰ চুক্তি উলংঘন কৰিছে কানাডাৰ ওপৰত যি শুল্ক জাপি দিয়া হৈছে সেয়া আমেৰিকাৰ জনগণৰ বাবে খুব সুখকৰ নহ'ব মংগলবাৰৰ পৰা 3,000 কোটি কানাডিয়ান ডলাৰৰ পণ্যৰ ওপৰত শুল্ক প্ৰয়োগ কৰা হ'ব অহা 21 দিনৰ ভিতৰত আমি আমেৰিকাৰ 12,500 কোটি কানাডিয়ান ডলাৰৰ পণ্যৰ ওপৰত 25% কৰ আৰোপ কৰিম ভাৰতৰ বিৰুদ্ধে এই পৰ্যন্ত কোনো সিদ্ধান্ত লোৱা নাই যদিও বাৰম্বাৰ ভাবুকি দিছে স্বয়ং ট্ৰাম্পে চুক্তি ভংগ কৰি একপক্ষীয়ভাৱে গ্ৰহণ কৰা সিদ্ধান্তক তীব্ৰ গৰিহণা দিছে চীন আৰু মেক্সিকোই বিশ্ব বাণিজ্যৰ অন্যতম দুই শক্তিশালী ৰাষ্ট্ৰ হৈছে চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ এই দুই দেশক কেন্দ্ৰ কৰি আন বহুতো দেশৰ বৈদেশিক বাণিজ্য আৰু কূটনৈতিক সম্পৰ্কত জড়িত হৈ আছে ফলত এই বাণিজ্য যুদ্ধৰ প্ৰভাৱ আন বহু দেশলৈ বিয়পি পৰাৰ আশংকাও তীব্ৰ হৈছে চীনা সামগ্ৰীৰ ওপৰত ট্ৰাম্পে 10% শুল্ক জাপি দিয়া কাৰ্যক গৰিহণা দি চীনা বাণিজ্য মন্ত্ৰালয়ে কৈছে আমেৰিকাৰ এই কাৰ্য হৈছে বিশ্ব বাণিজ্য সংস্থাৰ নীতিৰ পৰিপন্থী বিশ্ব বাণিজ্য সংস্থাত চীনে অভিযোগ দাখিল কৰিব মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বিৰুদ্ধে লগতে চীনে হুংকাৰ দিছে যে নিজৰ বাণিজ্যিক স্বাৰ্থ ৰক্ষাৰ বাবে আমেৰিকাৰ বিৰুদ্ধে বিপৰীত ব্যৱস্থা ল'ব বেইজিঙে অৱশ্যে কি বিপৰীত ব্যৱস্থা ল'ব সেই কথা স্পষ্ট নকৰিল চীনে